নিতুমণি শইকীয়াই আজি খঙত কিবা এটা কৈছে মানে যোনকেইটা মানুহ জুবিনদাক হত্যা কৰিছিলে সিহঁতক মানে এৰিবলৈ বিচাৰি আছে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। তো কি মিছা কথা কৈছিলো? নিৰ্বাচনৰ পিছতেই যিকেইজন জুবিনৰ নামত আজি গ্ৰেপ্তাৰ হৈ আছে, জেলৰ ভাত খাই আছে, তেওঁলোকে এজন এজনকৈ জামিন আবেদন আকৌ বিচাৰিব, জামিন পাব। কি মিছা হ'ল? কালি নিৰ্বাচন শেষ, আজিৰ দিনটোত শ্যামকানু মহন্তই জামিন বিচাৰি আবেদন দাখিল কৰিছে ফাষ্ট ট্ৰেকত। কিয়? আগতে উকিল বিচাৰি ফুৰা শ্যামকানু মহন্তই হঠাৎ কি কাৰণে জামিন নালাগে বুলি কৈছিল? কোনে জেলৰ ভিতৰত থাকিবলৈ ইমান হাবিয়াস কৰিব পাৰে? হঠাৎ কিয় সেই স্থিতি সলাইছিল? সেইখিনি প্ৰশ্ন আমি কৰিছিলো নিৰ্বাচনৰ আগত। কি ভুল কৰিছিলো? আজিতো জামিন বিচাৰিলে, নিৰ্বাচন শেষ হ'বলৈ বাট চাই আছিল, পাছদিনাখনেই আজি বিচাৰিলে। আপুনিতো নিজে কৈ থৈছিল এইজন ন্যায়াধীশে নহ'লে বেলেগে কেতিয়াবাই জামিন দি দিলেহেঁতেন, এখেতেহে নিদিয়াকে ৰাখিছে। চৰকাৰ নিৰ্বাচনৰ আগত কিমান খলঠেকত পৰিলহেঁতেন। কচম খাই পিনে কৈছোঁ, তেওঁ লাগিলে ইয়াৰ যি হওক নহওক, লাগিলে মুখ্যমন্ত্ৰী অসমৰ হওক, কিন্তু মাক চোট দেংগে যদি জুবিনদাই ন্যায় নাপায়। মই সঁচা কথা কৈছোঁ, এইটো কোনো ধৰণৰ ফেক নহয়। যদি বাই চান্স যদি তেওঁলোকক যদি এৰি দিয়ে তেনেহ'লে কচম যে কৈছোঁ মাক চোট দেংগে সিহঁতৰ। আৰু মই এটা কথা কৈছোঁ, মোৰ কোনো ধৰি লওক মোৰ কি হ'লে হৈ যাব বা জুবিনদাৰ হত্যাকাৰীকেইটা যদি ওলাই আহে তেনেহ'লে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, এইটো মই আপোনাক কৈছোঁ, আপোনালোকলৈ কোনো ভয় কৰি লাভ নাই। কেলে আপোনালোক হৈছে এটা চব মেখেলা ধোৱা মানুহ। তাৰে মাজত মই স্পষ্ট, যদি কেনেবাকৈ জামিন দিয়ে, মই কচম খাই কৈছোঁ শ্যামকানু মহন্ত, সিদ্ধাৰ্থ শৰ্মা আৰু মা কচম কৈছোঁ বহুত ডাঙৰ হৈ যাব। মানে এইটোক যে মৰিয়াই মাৰিব লাগিব। মই ভয় কৰি কোৱা নাই। আৰু মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, আপোনাক এইটো অনুৰোধ যাতে আপুনি অকল লোকক ভাবুকি দিয়ে আৰু আপুনি লোকক অকল মাৰিবলৈ প্লেনিং বনাব পাৰে, কিন্তু অসমৰ মানুহ আমাৰ বুৰ্বক, সেইকাৰণে তেওঁলোকে আপোনাৰ লেখীয়া এটা কুকুৰক পুহি থৈছে দানা অলপ দি পিনা। এইটো কথা মনত ৰাখিব। যদি কেনেবাকৈ এবাৰ বিজেপি চৰকাৰ আহে, স্পষ্টভাৱে 2026ত নিতুমণি শইকীয়া আৰু ভিক্টৰ দাসক প্লেনিং বনাই আছে মাৰ্ডাৰ কৰা। এইটো কথা মনত ৰাখি ল'ব খাটি অসমীয়াসকল, এই বিজেপি দালালসকল, ঘোচ খোৱাসকল, এইটো কথা মনত ৰাখিব।